নমস্কাৰ মই সুনিতা মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসমৰ দৃষ্টিবোৰৰ নাম কিছুমান নিমনিক টেকনিক্সৰ জৰিয়তে বুজাবৰ কাৰণে চেষ্টা কৰিম সকলোৱে এই ভিডিঅ'টো যিবোৰ টেকনিক্সবোৰ মই ব্যৱহাৰ কৰিম সকলোৱে ভালদৰে শুনিব আৰু লগতে 2-3 বাৰ নিজেও আৱৰিবৰ কাৰণে চেষ্টা কৰিব চাব আপোনালোকৰ কাৰণে মেপ অতি সহজ হৈ পৰিব যেহেতু মই কৈছো আমি কিছুমান ইমাজিন কৰিম নিমনিক টেকনিক্স ব্যৱহাৰ কৰিম সো মই ইয়াত সেই হিচাপতে বুজাম প্ৰথমতে ইয়াত এটা ইনফৰমেশন আপোনালোকে চাব কৰিমগঞ্জ আজি তাৰিখত কিন্তু ইয়াৰ নাম চেঞ্জ হৈছে শ্ৰীভূমি হৈছে ইয়াৰ নাম চেঞ্জ হোৱাটো 21 নৱেম্বৰ 2024 বেছি দিন হোৱা নাই তো এই কৰিমগঞ্জ নামটো মই জাস্ট ট্ৰিক টেকনিক্সৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিম যেহেতু মই 2-3 বছৰ ধৰি এই হিচাপতে মই লৰাছলি বুজাই আছো সিহঁতে বুজিও পায় আৰু মনতো ৰাখিছে হল আসামৰ মেপ সো সেই হিচাপত আপোনালোকে মনত ৰাখিব কিন্তু কৰিমগঞ্জ জাস্ট ট্ৰিক টেকনিক্সৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব ইয়াৰ নামটো চেঞ্জ হৈছে শ্ৰীভূমি তো ইমাজিন কৰিম বুলি কৈছিলো হয়নে তো ইমাজিন কৰক আপুনি মই এটা ক্লাছত আছো ক্লাছ 5ৰ সেই লৰাটো সেই ক্লাছৰে কোনোবা এজন লৰাৰ নাম আছিল কৰিম কিন্তু সেই দিনা সেই কৰিম নামৰ লৰাটো লেটকৈ সোমোৱাৰ লগে লগে ক্লাছৰ বাকি লৰা চলিবিলাক অলপ তাৰ গেট আপ দেখা পায় কিনে ফুসফুসাব ধৰিলে তাৰে মাজৰে কোনোবা জনে ক'লে কৰিম হোৱা গঞ্জা মানে তাৰ চুলি তুলি খুৰাই আহিছিল কৰিম হোৱা গঞ্জা আকৌ কোনোবা জনে ক'লে হাইলা क्या कान कर दिया হাইলা তো কি কাম কৰিছ এইবিলাক চলি তুলি খুৰাই কিনে হয়নে তো কৰিম হোৱা গঞ্জা সে কৰিমগঞ্জ হাইলা क्या कान कर दिया সে হাইলা কান দি তো বাকি বিলাকৰ লৰা চলি বিলাকে তাক দেখা পাই কিনে ফুসফুসাব ধৰিলে কি যে কইলে মান ধুনিয়া লৰা চলি তুলি খুৰাই আহিছে হয়নে কাচাৰ মানে ফুসফুসাব ধৰিলে তো সেই বিলাকৰ ক্লাছৰ মাহল দেখা পায় সেই কৰিমক দেখা পাই মই বি হাসনে লাগি আৰু এটা ইয়াত ক'ব বিচাৰো মই এই ভিডিঅ'টো মই দুটা ল্যাঙ্গুৱেজত বুজাবৰ চেষ্টা কৰিম হিন্দী আৰু অসমীয়া আপোনালোকে এডজাস্ট কৰি ল'ব সো কৰিম হোৱা গঞ্জা হাইলা কা কান कर दिया তাৰে মাজৰে কোনোবা জনে ক'লে তো বাকি বেৰ লৰা চলিবিলাকে কাচাৰ কৰিব ধৰিলে তো মে ভি হাসনে লাগিছে ডিমা হাসো ইয়াৰে চাৰিটা এই সিকোয়েন্সত আপোনালোকে মনত ৰাখিব পাৰিব কৰিম হোৱা গঞ্জা करीमगंज हाइला क्या कान कर दिया हाइला कान दी कचर से कासर हमें भी हंस लगी से डिमा हंसाओ 1 2 3 4 আপোনালোকৰ হৈছে চাও আপোনালোকে চাব পূব কাৰ্বিংলং পশ্চিম কাৰ্বিংলং কোন ফালে আছে বুলি ক'লে আপোনালোকে জানে ন মেপৰ ক্ষেত্ৰত এফালে থাকিব পূব এফালে থাকিব পশ্চিম এটো থাকিব উত্তৰ এফালে দক্ষিণ সেই হিচাপত আপোনালোকে এটো চাব হেতু আছে পূব কাৰ্বিংলং এফালে পশ্চিম কাৰ্বিংলং তো এদিন পূব কাৰ্বিংলং আৰু পশ্চিম কাৰ্বিংলঙৰ মাজত কিবা এটা কম্পিটিশন পাতিম বুলি সিহঁতে ভাবিলে তো সিহঁতৰ মাজত হল কি কম্পিটিশন পাতিম তো গানা কম্পিটিশন हो जाए तो गाना कम्पिटिशन सब गाना का कम्पिटिशन हो जाए কাৰ মাজত হৈছিলে পূব কাৰ্বিংলং আৰু পশ্চিম কাৰ্বিংলঙৰ মাজত তো ঠিক আছে সিহঁতে ভাবিলে গানা কম্পিটিশন আমি পাতিলেও তো কোনোবা এজন এইটো দুটাৰ মাজত এনেকুৱা বেসুৰা গান গালে তাৰে মাজত ক'বলৈ বাধ্য হ'ল কি না গাও গাব মানা কৰিছে না গাও মোৰে গাঁও के आदमी डर के मारे सो नहीं पाए আপোনালোকে ইমাজিন কৰক দুটাৰ মাজত কম্পিটিশন হৈছে তো কম্পিটিশন হৈ যায় হয়নে তো এনেকুৱা বেসুৰা গান গাইছে গাব মানা কৰিছে না গাও সে নগাঁও मोरे गांव के आदमी से मोरी गांव डर के मारे से डरंग सोनी पाई से सोनितपुर আপোনালোকে এটো কৰি লব তো ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আপোনালোকে এই সিকোয়েন্সত মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব আমি এতিয়া আকৌ ওপৰলৈ যাওঁ আপাৰ আসামৰ ফালে সব এই ইয়া তিনিচুকীয়া শব্দৰ ভাঙনি কৰিতে আপোনালোকে কি পালে তিনিটা সুখ আমি তিনিটা সুখ পাবৰ কাৰণে তিনিজন মানুহ বা ভগৱান ইয়া মানুহক পূজা কৰিব লাগিব তাৰে এজন কি চাওকচোন সাউন্ডটো ইয়াত আহিছে ধে মাজি
যদি আমি ইয়াৰ ভাঙনি কৰোঁ মাঝি মাঝি মানে কোনোবা এটা বয়োজ্যেষ্ঠ মহিলাক বুজোৱা যায় ন ঘৰৰ কোনোবা আইতা এনেকুৱা টাইপৰ সব মাঝি আৰু লখিমপুৰ সে লখিমী ধন সমৃদ্ধিৰ কাৰণে সুখ সমৃদ্ধিৰ কাৰণে আমি কাক পূজা কৰোঁ লখিমী ভগৱান হয়নে সো দেৱকে দেৱ ভোলেনাথ হয়নে বিশ্বকে নাথ ভোলেনাথ তো ইয়াৰ পৰা আপোনালোকে সকলোৱে শিৱ বাবাক পূজা কৰে তো ইয়াৰ লগত মিলাই ল'ব বিশ্বনাথ তো তিনিটা সুখ পাবৰ কাৰণে আমি কাক পূজা কৰিব লাগে মাঝি মানে ধেমাজি লখিমপুৰ সে লখিমী সে লখিমপুৰ আৰু ভোলেনাথ সে বিশ্বনাথ বিশ্বকে নাথ হয়নে তিনিচুকীয়া ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ আৰু বিশ্বনাথ এটা দুটা তিনিটা চাৰিটা সিকুৱেন্সত বুজি বৰ চেষ্টা কৰিব আৰু এটা চাওক নেক্সট মাঝি বুলি ক'লে মই কৈছিলোঁ ন অলপ বয়োজ্যেষ্ঠ লেডিজক বুজোৱা যায় তো আগৰ দিনৰ মাঝি বা আইতাৰ মানে ডিব্বা চিবা থাকে তামোল ৰাখিবৰ কাৰণে হওক কিবা এটা বস্তু ৰাখিবৰ কাৰণে হওক টোপোলা থাকে হয়নে নহয় তো মাঝিৰ কি আছিলে এটা ডিব্বা আছিলে ডিব্বা ডিব্ৰুগড় চাউণ্ড মিলিলে নাই ডিব্ৰুগড় হয়নে মোৰ এটা উদ্দেশ্য আপোনালোকক যাতে অসমৰ মেপ অতি সহজতে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰা হয় মানে কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ চ' সকলোৱে মনোযোগেৰে শুনিব কি কৈছোঁ চ' মাঝিৰ কি এটা আছিলে ডিব্বা আছিলে সেই ডিব্বাটো এদিন ভাবিছে চাগে এই আইতাৰ চাগে মানে টোপোলাটোত আছে কিবা সোণ সম্পত্তি পইচা পাম বুলি কিনে চুৰে চুৰ কৰিলে মানে চৰাইদেউ চাউণ্ড মিলিলে চুৰে চুৰ কৰিলে চৰাইদেউ সেই চুৰে ধাবা লাগি টোপোলাটো খাই কি ডিব্বাটো খালী হৈছে কি কৰিম যা মোৰ কাম নহয় বুলি কিনে সাগৰত পেলাই দিলে ইমাজিন কৰক সাগৰত পেলাই দিলে সেই সাগৰৰ পৰা কোনোবা পালে ডিব্বা আছে মানে সেই 2-3 টকা পাম বুলি কিনে কি কৰিলে সাগৰৰ পৰা উঠাই কিনে হাটত বিক্ৰী কৰিলে হাট মানে বজাৰ হয়নে নহয় শিৱসাগৰৰ পৰা কোনোবা সাগৰৰ পৰা উঠাই কিনে কোনোবাই হাটত বিক্ৰী কৰিলে যোৰহাট তো সেই হাটত বিক্ৰী কৰাত মানে ডিব্বাটো কেনেকুৱা আছিলে গোল আছিলে সেই গোলাঘাট মাঝিৰ কি আছিলে এটা ডিব্বা আছে ডিব্ৰুগড় ৰাখিব এইটো মনত ৰাখিব ডিব্বা কোনে কি কৰিছিলে চুৰে চুৰ কৰিছিলে চুৰছে চৰাইদেৱে চুৰে ক'ত পেলাইছিলে সাগৰত শিৱসাগৰৰ পৰা সেই ডিব্বাটো উঠাই কিনে ক'ত বিক্ৰী কৰা হৈছে হাটত নহয় জানো যোৰহাটৰ পৰা সেই ডিব্বাটো চোৱা গৈছে মানে দেখাত কেনেকুৱা আছিলে গোলাঘাট তো 1 2 3 4 5টা এই মাঝিৰ পৰা আপোনালোকে 5টা ডিষ্ট্ৰিক্ট মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব আৰু আমি এফালে যাওঁ চাব BTAD এৰিয়া আপোনালোকে শুনিছে নহয় জানো BTAD এৰিয়া বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট এই 4টা কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি এই 4টাৰ লগতে আৰু এটা মনত ৰাখিবলৈ কথা এই এনেদৰে ভুটান আছে হয়নে 4টা ডিষ্ট্ৰিক্টৰ লগতে আমাৰ অসমৰ 4টা ডিষ্ট্ৰিক্টৰ লগত ভুটানে বাউণ্ডাৰী শ্বেয়াৰ কৰে হয়নে নহয় সেই হিচাপত আপোনালোকে মুখস্থ কৰি ৰাখিব কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু এটা কথা বাক্সাৰ পৰা আৰু এটা ডিষ্ট্ৰিক্ট ইয়াৰ বাক্সাৰ জিলাৰ পৰা ভাগ কৰা হৈছে মানে ওলোৱা হৈছে ভাগ কৰা হৈছে তাৰ নাম হৈছে তামুলপুৰ আপোনালোকে মনত ৰাখিব কিহৰ বাক্সা আছিলে তামুলৰ বাক্সা হয়নে নহয় চাব যিহেতু মই কামৰূপ মেট্ৰত থাকোঁ মই কামৰূপ মেট্ৰৰ পৰা মই মানে সিকুৱেন্স টেকনিক্স বুজাব মানে কিছুমান নিমনিক টেকনিক্সৰ জৰিয়তে বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু মই থাকোঁ যিহেতু কামৰূপ মেট্ৰৰ আৰু এটা কামৰূপ মেট্ৰৰ ওচৰত কামৰূপ ৰুৰেল থাকিব হয়নে কামৰূপ চিমিলাৰ ৱৰ্ড কামৰূপ মেট্ৰ আৰু কামৰূপ ৰুৰেল এইটো কি আছে নলবাৰীটো অলপ স্কিপ কৰিব বৰপেটা চাউণ্ড অলপ ভাঙনি কৰকচোন বৰ মানে ডাঙৰ পেটা মানে পেৰাও হ'ব পাৰে হয়নে ডাঙৰ পেৰা মই থাকোঁ যিহেতু কামৰূপত বৰপেৰা খাব ইচ্ছা গৈছে মুখৰ পৰা যাব লাগে নলবাৰী হৈ বৰপেটা যাব লাগে হয়নে আৰু এটা চাওক বৰপেটা আৰু বঙাইগাঁও ব চেম আছেনে বছে বৰপেটা বছে বঙাইগাঁও মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব আৰু লগতে চাব পেৰা আমি ক'ৰ পৰা পাওঁ গাখীৰ হয়নে গাখীৰ কোনে দিয়ে গোৱাল দিয়ে নে গোৱালপাৰা
ইমাজিন কৰক বৰপেটা গোৱালপাৰাৰ পৰা অলপ এফালে গ'লে ধুবুৰী পাব হয়নে আৰু এফালে চাওক এই যে হাতীৰ নিচিনা অলপ সৰু ওলাই আছে নে হয়নে আপোনালোকে কি বুলি মনত ৰাখিব দক্ষিণ চালমাৰা মানকাছাৰ দক্ষিণৰ ফালে আহিছেনে এই এফালে উত্তৰ এফালে দক্ষিণ হয়নে দক্ষিণ চালমাৰা মানকাছাৰ আৰু এফালে চাওক আৰু এটা ডিষ্ট্ৰিক্টবোৰ আমি এৰিছোঁ সেইটো এটা ছিকুৱেঞ্চত মনত ৰাখিম চাওক আমাৰ ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে পূবৰ পৰা পশ্চিমলৈ এনেদৰে বৈ গৈছে হয় নহয় সো এই মাজতে ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ গৈছে হয়নে এই মাজতে কি আছে ব্ৰহ্মপুত্ৰৰ মাজতেই মাজুলী আছে বুজি পাইছেনে ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ গৈছে পূবা পশ্চিমাকৈ হয়নে তো এই মাজতে কি আছে আমাৰ মাজুলী তো এনেদৰে মই ডিষ্ট্ৰিক্টবোৰ মনত ৰাখিবৰ কাৰণে চেষ্টা কৰাইছোঁ আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু এটা ভিডিঅ' লৈ আহিম অৰিজিনেল অসমৰ যোনটো মেপ বাউণ্ডাৰী থকা মেপ লৈ আহিম য'ত মই ট্ৰিক্স টেকনিক্সৰ সহায়তে ওচৰৰ ৰাজ্যবোৰৰ নামটো মনত ৰাখিবৰ কাৰণে চেষ্টা কৰাম সো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব ধন্যবাদ